প্ৰস্তুত হোৱা সেনাপতি বিধেন লৈ যোৱা এই দেৱশিল্পী বিশ্বকৰ্মা কঠোৰ পৰিশ্ৰমেৰে নিৰ্মাণ কৰিব দিয়া এক অভেদ্য দুৰ্গ প্ৰাপ্ত অভিনৱ ৰম্যপুৰী সজাবলৈ কোৱা লৈ যোৱা বিশ্বকৰ্মা বলা ঠিক দেবতার অবরুত্তর এই দুখন হাতের কঠিন শিলাখণ্ড ভাঙি ভাঙি মই তোর রাজ্য রম্যপুরী হজম দেবতার চকুর পানীৰে দানৱৰ দুৰ্গ দেৱাল হাজিৰ সাজু হ বিশ্বকৰ্মা বিৰাম নাই বিশ্ৰাম নাই দেবতার হস্তের দানৱ রাজ্য কৰিম স্বৰ্গপুৰ পাপৰ পংকিলতাই তাক আপুনি ধৰিছে ধৰ্ম ৰক্ষা হেতু নৰক বিধান অতি অৱশ্যক তুমি তেনেহলে যাবা দাৰক এৰা দুষ্টক দমনটো কৰিবই লাগিব কথা এটা কৈছো হোৱা সত্য হোৱা এইবাৰ তোমাৰ লগত ময়ো যাম মোৰ লগত কিন্তু কিয় মই তোমাক সহায় কৰিম সত্য হ'ব নৰকাসুৰৰ লগত যুদ্ধ হ'ব মোৰ তুমি যুদ্ধ ক্ষেত্ৰত কি কৰিবা ময়ো জানো প্ৰমণি প্ৰভু নাৰী দুৰ্বল বুলি নাভাবিবা জানো দেৱী তেন্তে ব'লা যুদ্ধ সজ্জাৰ প্ৰস্তুত হোৱা ধন্যবাদ স্বামী আহিছো যুদ্ধৰ বাবে সাজু হওঁ তুমিও সোনকালে ব'লা তোমাৰ পুত্ৰই মোক বাধ্য কৰাইছে দেৱী নৰক অকল মোৰে সন্তান নহয় নাৰায়ণ সি তোমাৰো সন্তান এয়াই যথেষ্ট নহয় ধৰিত্ৰী তেন্তে তুমি পুত্ৰ হত্যা কৰিবা কি কৰি পোৱা পুত্ৰ কুলাংগাৰ হলে সেই পুত্ৰক দমন কৰাটো পিতৃ মাতৃৰে কৰ্তব্য নহয় জানো তুমি বৰ নিষ্ঠুৰ প্ৰভু সেয়া যে মোৰ ধৰ্ম কৰ্তব্যৰ সন্মুখত পুত্ৰ স্নেহ পিতৃ স্নেহ সকলো তুচ্ছ মই উপায়হীন দেৱী মই তোমাৰ চৰণত ধৰিছো প্ৰভু পুত্ৰৰ ৰক্তেৰে মাতৃৰ মুখৰ ৰঞ্জিত নকৰিব মোক অপৰেখা নকৰিবা নৰক বধা নৰক বধৰ বাবে তুমি মোক অনুমতি দিব লাগিব তেন্তে তুমি পুত্ৰ হত্যা কৰিবা নিষ্ঠুৰ পিতৃ আজি ৰাক্ষস মূৰ্তি ধৰি নিজ মাতৃৰ বুকুৰ মাজৰ পৰা পুত্ৰক কাঢ়ি আৰু তাৰ বাবে দিব লাগে মাতৃ অনুমতি অসম্ভৱ মোৰ পৰা তুমি কেতিয়াও অনুমতি নোপোৱা পুত্ৰ স্নেহত অন্ধ নহ'ব দেৱী সময়ত সকলো বুজি পাবা তুমি এতিয়া যোৱা কলৈ যাম মই পুত্ৰৰ মৃত্যুৰ দৃশ্য চাবলৈ অসম্ভৱ মোৰ পৰা তুমি কেতিয়াও অনুমতি নোপোৱা নৰক অবৈধ নৰকক কোনো শক্তি বধ কৰিব নোৱাৰে মোৰ পুত্ৰৰ মৃত্যু বধ মোৰ হাতৰ মুঠি বসুন্ধৰা কুশলে আছানে ভাতৃ সোধক কৃষ্ণ তুমি তোমাৰ মতত উপায় নাই দাদা উপায় আছে কৃষ্ণ উপায় আছে তুমি নৰকৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নৰকৰ মহাশক্তি লয় আৰু মই হাতত নাও লৈ নৰকৰ পক্ষৰ হয় মই চাম মোৰ সন্মুখত নৰকক কোনে ক্ষতি কৰিব পাৰে কোনো প্ৰয়োজন নাই নৰকে কাৰো সহায় ভিক্ষা নকৰে অচিৰেই নৰকে জনাব তোমালোকক যুদ্ধ আৰম্ভ শুনিলা দাদা অহংকাৰী নৰক বতাৰ দাম্ভিক বচন এতিয়াও তুমি নৰকৰ পক্ষ ল'বা অসম্ভৱ আজি সন্তা মনুষ্যত্ৰ ধৰিত্ৰী সন্তান সামান্য বুলি এই বলৰামক কৰিলে পিছতীয়া মোক ক্ষমা কৰে কেক পিছতে মই তোমাৰ বিৰোধিতা কৰিলো হ'ব দাদা ক্ষমা বিচাৰি মোক অপৰাধী নকৰিবা এতিয়া ব'লা ৰৰ সাজে সজ্জিত হৈ প্ৰাগজ্যোতিক যাত্ৰাৰ গৰুৱে এজন বলা কৃষ্ণ
বসুন্ধরা কিমান সৌভাগ্যৱান আজি মই এই নৰকাসুৰ আজি স্বৰ্গমৰ্ত্যৰ এক শক্তি সম্ৰাট সৌৰভেদাৰ সুন্দৰী ৰমণী মন্দিৰী আজি এই নৰক পিঞ্জৰাত নৰকাসুৰ অট্টহাস্য বন্ধ কৰ ইয়াত বিজৰ অট্টহাস্য কুলংগাৰ পুত্ৰ মাতৃৰ অবাধ্য হৈ বিজয় ধ্বজা উৰোৱাত কোনো কৃতিত্ব নাই নৰক অবাধ্য মই কেতিয়া হলো 16,000 ৰমণীক কাৰ আদেশত তুমি বন্দী কৰি এই নৰকাসুৰে কাৰো আদেশ মানি নচলে আই কুলংগাৰ পুত্ৰ অতীতৰ সতৰ্কবাণীৰ কথা তুমি পাহৰি গলা সতৰ্কবাণী কিয় তোক মই কোৱা নাছিল সাধু সন্ত আৰু নাৰীৰ ওপৰত অত্যাচাৰ নকৰিবলৈ আই অবাধ্য হলে তুমি মোৰ তোমাৰ মৃত্যু পথ তুমি নিজে নিৰ্মাণ কৰিলা আই মই আৰু ইয়াত খন্তেকৰ বাবে ৰবা মোৰ আতিথ্য গ্ৰহণ কৰি যোৱা আই 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 মিহলি কৰি দিম সত্যভষ্ট মোৰ দেৱতা মন্ত্ৰ তোমালোকৰ ক্ষিত এই নৰকৰ